হৰ হৰ মহাদেৱ, জয় মা কামাখ্যা, নমস্কাৰ। মই ডক্টৰ পৰশমণি শৰ্মাই সকলোকে পুনৰবাৰ স্বাগতম জনাইছো। আপোনালোকে নিশ্চয় গমেই পায় যে অক্ষয় তৃতীয়া আহি আছে 19 এপ্ৰিল 2026 দেওবাৰে। চাওক, অক্ষয় তৃতীয়া বুলি ক'লেই শব্দটোৱে চাওকচোন, অক্ষয় অৰ্থাৎ ক্ষয় নোহোৱা। এই যে বহাগ মাহৰ শুক্লপক্ষৰ তৃতীয়া তিথিত অক্ষয় তৃতীয়া পালন কৰা হয় আৰু অক্ষয় তৃতীয়াত অৰ্থাৎ এই পাৰ্টিকুলাৰ সময়খিনিত যিকোনো বস্তুৱেই যিকোনো শুভ কামেই আপুনি কৰিব পাৰে। ইয়াৰ কাৰণে কোনো পঞ্জিকা চোৱা, কোনো ব্ৰাহ্মণক গৈ সোধা যে আজি কৰিব পাৰিম নে, কাইলৈ কৰিব পাৰিম নে, শুভ সময় কি, একো জনাৰ দৰকাৰ নাই। অক্ষয় তৃতীয়াত আপুনি যিকোনো শুভ কাম আপুনি কৰিব পাৰে। চাওক, এই অক্ষয় তৃতীয়াত কৰা সকলো কামেই মানে আপোনাৰ দুগুণ, তিনিগুণ, চাৰিগুণলৈ বৃদ্ধি হৈ যায়। গতিকে অক্ষয় তৃতীয়াত কৰা কামৰ ফল বহুত বেছি। চাওক, এই দিনটোত যেতিয়া আপুনি দান কৰে কাৰোবাক, চাওক অক্ষয় তৃতীয়াত বহুতে দান কৰে। অক্ষয় তৃতীয়াত যদি আপুনি কিবা দান কৰে, সেই দানৰ কেতিয়াও ক্ষয় নহয়। অৰ্থাৎ আমি যিমান দিওঁ তাৰ দুগুণহে আমাৰ ঘৰলৈ আহে। অৰ্থাৎ আমাৰ যিখিনি বস্তু দিম অক্ষয় অৱস্থাটো থাকিলে, অৰ্থাৎ থাকি গ'ল আৰু তাৰ বাহিৰে আমি দিব পাৰোঁ। অক্ষয় তৃতীয়াত চাওক, জেনেৰেলি বহুতে আমাক সুধি থাকে যে আমি কি কিনিম, কি নিকিনিম। চাওক, প্ৰথম কথা হ'ল কিনাৰ ক্ষেত্ৰত যদি আমি কওঁ, অক্ষয় তৃতীয়াত আপুনি গ'ল্ড কিনিব পাৰে, যদিও দাম বেছি হৈ আছে। গ'ল্ড, চিলভাৰ, কপাৰ এইখিনি আপুনি কিনিবই। যদি সেইখিনি পাৰা নাই, গোমতী চক্ৰ, আপোনাৰ কমল অৰ্থাৎ পদুম ফুলৰ গুটি যদি আপুনি কিনিব পাৰে, কমল গাপ্তা বুলি কয় দোকান, নহ'লে আপুনি পদুম ফুলৰ গুটি আপুনি কিনিব পাৰে। সন্ধ্যা নিমখ, বগা সৰিয়হ আৰু মাটিৰ বাচন যিমান পাৰে আপুনি কিনিলে আপোনাৰ কাৰণে ভাল। আৰু যে অক্ষয় তৃতীয়া অৰ্থাৎ ক্ষয় নোহোৱা এই দিনটোৰ তাৎপৰ্য কিয় ইমান বেছি? চাওক, অক্ষয় তৃতীয়া কথাটো এনেকুৱা ধৰণৰ যে বিষ্ণুৰ 6 নম্বৰ যিটো অৱতাৰ অৰ্থাৎ পৰশুৰামৰ কথা মই কৈছো, এই পৰশুৰামৰ জন্ম হৈছিলে অক্ষয় তৃতীয়াৰ দিনটোতে। গতিকে আপুনি অক্ষয় তৃতীয়াৰ দিনটোত আপুনি ঘৰত পৰশুৰামৰ কাৰণে এগছ চাকি লগাব পাৰে, আৰু বিষ্ণু এটা অৱতাৰৰ কাৰণে চাকি লগাব পাৰে, অৰ্থাৎ ভগৱান বিষ্ণুৰ আপুনি নাম ল'ব পাৰে। মা গংগাক স্বৰ্গৰ পৰা ভাগীৰথে যেতিয়া লৈ আহিছিলে পৃথিৱীলৈ, যেতিয়া 1000 বছৰ জপ কৰি পেলাই লৈ আহিছিলে গংগাক পৃথিৱীৰ বুকুলৈ, তেতিয়াও সেই অক্ষয় তৃতীয়াৰ দিনটোতে আছিল। অৰ্থাৎ অক্ষয় তৃতীয়াৰ দিনাখনেই মা গংগা আহিছিল। মা অন্নপূৰ্ণা আপুনি গমেই পায়, মহাদেৱ শিৱইও যাৰ ওচৰত ভিক্ষা খুজিব গৈছিলে, আৰু সেই মা অন্নপূৰ্ণাৰ জন্মদিন হৈছে এই অক্ষয় তৃতীয়াৰ দিনটোতে। গতিকে এই অক্ষয় তৃতীয়াৰ দিনটোত মা অন্নপূৰ্ণাই শিৱক দি থকা, দান কৰি থকা যদি ফটো আপুনি ইণ্টাৰনেটত পাব, সেই ফটো যদি আপোনাৰ কিটচেনত ৰাখি থয়, কিটচেনৰ যিবিলাক বাচনবোৰ থাকে, লগতে আপোনাৰ ফাইনেন্সিয়েল প্ৰব্লেমো দূৰ হ'ব। চাওক, যিহেতু আপুনি জানেই যিটো মহৰ্ষি বেদব্যাসে মহাভাৰত লিখিছিলে, সেই মহাভাৰত লিখা আৰম্ভ যি কৰা দিনটো আছিলে এই মানে অক্ষয় তৃতীয়াৰ দিনটোতে। আৰু এই অক্ষয় তৃতীয়া আৰম্ভ কৰা সেই মহাভাৰতৰ মাজতেতো শ্ৰীমদ ভাগৱত গীতাখনো আছে। গতিকে এই অক্ষয় তৃতীয়াৰ দিনটোত আপোনালোকে যদি নিজৰ লাইফত পজিটিভ চেঞ্জ বিচাৰিছে, শ্ৰীকৃষ্ণৰ ব্লেছিং বিচাৰিছে, তেতিয়াহ'লে শ্ৰীমদ ভাগৱত গীতাৰ 18 নম্বৰ অধ্যায়টো অৰ্থাৎ শেষৰ অধ্যায়টো আপুনি ঘৰত পাঠ কৰক অক্ষয় তৃতীয়াৰ দিনটোত। আপোনাৰ দেখিব আপোনাৰ লাইফত মোক্ষ প্ৰাপ্তি হৈছে, ভগৱান কৃষ্ণৰ ব্লেছিংছ পাইছে, লগতে ঘৰুৱা যিবিলাক সাংসাৰিক সমস্যা আছে সেইবিলাক দূৰ হ'ব। মহাদেৱ শিৱই কুবেৰ আৰু মা লক্ষ্মীক এই অক্ষয় তৃতীয়াৰ দিনটোত পূজা কৰিবৰ কাৰণে আদেশ দিছে। তেওঁ ভক্তসকলক কৈছে যে মানে মহালক্ষ্মী আৰু কুবেৰ যে ধন সম্পত্তিৰ কাৰণে আপুনি পূজা কৰিব পাৰে অক্ষয় তৃতীয়াৰ দিনটোত। চাওক, এই অক্ষয় তৃতীয়াৰ দিনটোতেই পাণ্ডৱপুত্ৰ যুধিষ্ঠিৰে আপোনাৰ এই অক্ষয় পাত্ৰ লাভ কৰিছিল। অক্ষয় পাত্ৰ মানে কেতিয়াও ক্ষয় নোহোৱা পাত্ৰ লাভ কৰিছিলে অক্ষয় তৃতীয়াৰ দিনটোতে। অক্ষয় তৃতীয়াৰ আৰু বহুত আছে, আমি কেইটামান কথাই আপোনাক কলো। গতিকে অক্ষয় তৃতীয়াৰ দিনটো ইমানেই বেছি তাৎপৰ্যপূৰ্ণ, আৰু এই তাৎপৰ্যপূৰ্ণ দিনটো যদি আপুনি আৰু আপোনাৰ লাইফটো পজিটিভ কৰিব বিচাৰিছে, তেতিয়াহ'লে আপুনি যিকোনো এজন নিডি মানুহক বা কোনোবা ভিক্ষাৰীক ঘৰলৈ মাতি আনক, তেওঁক আপুনি খাদ্য খুৱাওক, যিকোনো ভাত এসাঁজ খুৱাওক, তেওঁক যাৱতীয় যিখিনি দ্ৰব্য লাগে, যেনে ধৰক তেওঁ শাক চব্জি চাউল দালি এনেকুৱা ধৰণৰ ভোজনী এটা দিয়ক, বস্ত্ৰ দিয়ক, খুব ভাল হ'ব। বিশেষকে ঘৰত যিখিনি লাগি থকা সামগ্ৰী থাকে, যাতে আপোনাৰ ডেইলি লাইফত যিখিনি লাগি থাকে, যিখিনি আপুনি কেতিয়াও ঘৰত মানে অভাৱ অনুভৱ কৰিবলৈ নিবিচাৰে, যেনে ধৰক ঘি, চেনি, যিকোনো আপোনাৰ দালি, মিঠাই, আপোনাৰ ফল মূল বা যিকোনো ধৰণৰ বস্তু আপুনি দিব পাৰে। আপুনি অক্ষয় তৃতীয়াৰ দিনত যি ধৰণৰ বস্তু আপোনাৰ লাইফত সদায় বিচাৰিছে সেই ধৰণৰ বস্তু দিব পাৰে, আপোনাৰ কাৰণে ভাল। যদি যিহেতু আমি এষ্ট্ৰলজাৰ হয়, এষ্ট্ৰলজাৰে সদায় এষ্ট্ৰলজিৰ পইণ্ট অফ ভিউৰে বহুত বস্তু চাওঁ। গতিকে অক্ষয় তৃতীয়াৰ দিনটোত যদি আপোনাৰ ৰাহুৰ প্ৰব্লেম কিবা চলি আছে,
তেতিয়াহ'লে যিকোনো ইলেক্ট্ৰিকেল আইটেম যেনে ধৰক ফেন, ঘড়ী, আপোনাৰ মোবাইল বা এই ধৰণৰ যিকোনো ইলেক্ট্ৰিকেল বস্তু আপুনি নিডি মানুহক দিয়ক, নহ'লে মন্দিৰত দিয়ক। আপুনি যদিও এতিয়া গৰম দিন পৰিছে, তথাপি কাৰোবাক যদি ঠাণ্ডাৰ কাপোৰ আপুনি এতিয়াই দি থব পাৰে, কম্বল বা এই ধৰণৰ, তেতিয়া সেইটোৰ কাৰণে আপোনাৰ ভাল হ'ব। বা ইয়াৰ বাহিৰেও আপুনি যিকোনো ব্যক্তিক, আপুনি আপোনাৰ লগৰ ফ্ৰেণ্ডক বা আপুনি যিকোনো মানুহকে তেওঁ লাগতিয়াল কিবা বস্তু যদি আপুনি গিফ্ট কৰিব পাৰে, বহুতে মেডিচিন ডনেট কৰে, যদি শনিৰ কাৰণে মেডিচিন আপুনি ডনেট কৰিব পাৰে, খুব ভাল হ'ব। অক্ষয় তৃতীয়াত আপুনি লাইফত বিচৰা প্ৰত্যেকটো বস্তুৱেই আপুনি ডনেট কৰিব পাৰে, লগতে আপুনি নিজৰ লাইফলৈও কিনিব পাৰে। আৰু পৰাপক্ষত প্লেনেটাৰী যিবিলাক প্ৰব্লেম থাকে, আমি যেতিয়া আমাৰ তাত আহে কনচালটেশ্যনৰ কাৰণে, আমি কওঁ আপুনি এইটো কাম কৰিব, এইখিনি কাম কৰিব, বা কোনদিনাখনৰ পৰা কৰিম বুলি সোধে, তেনে কৰিব পাৰে। আমাক বহুতে সুধি থাকে ঘৰ কেতিয়া ল'ম, এডমিশ্যন কেতিয়া ল'ম, বিভিন্ন ধৰণৰ যিকোনো ধৰণৰ শুভ কাম এই দিনটোৰ পৰা আৰম্ভ কৰা, দেখিব আপোনাৰ লাইফত সেই বস্তুটো কেতিয়াও অভাৱ হোৱা নাই। ধন্যবাদ।